হেল্ল' এণ্ড ৱেলকাম টু AM গাইড আছাম। অংগনবাদী কৰ্মী আৰু সহায়িকাৰ যিটো দৰমহা এতিয়ালৈকে বৃদ্ধি হোৱা নাই, তো কৰ্মী আৰু সহায়িকা খণ্ডৰ ফালৰ পৰা নতুনকৈ এটা মিটিং লোৱা হৈছে আৰু তাতে এটা নতুনকৈ চাৰ্কুলাৰ প্ৰকাশ কৰিছে। তো এই চাৰ্কুলাৰ প্ৰকাশ কৰাৰ পিছতে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত তেওঁলোকে লৈছে আৰু কি সিদ্ধান্ত লৈছে আপোনালোকে আজি চাব পাৰিব। ইয়াতে কৈছে যে যোৱা 1 ছেপ্টেম্বৰ 2024 তাৰিখে সভানেত্ৰী জয়মতী দাসৰ পৰিচালনাত গুৱাহাটী পেঞ্চনৰ ভৱনত এটা ৰাজ্যিক কমিটিৰ বৰ্ধিত সভা অনুষ্ঠিত কৰা হয় আৰু উক্ত সভাত চিটুৰ উপদেষ্টা তপন শৰ্মাদেৱ উপস্থিত আছিলে আৰু তাতে আলোচনা সমালোচনাৰ মাধ্যমেৰে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে আৰু সেই সিদ্ধান্তসমূহ কাৰ্যকৰী কৰাৰ কাৰণে কেইবাটাও আপোনালোকলৈ বাৰ্তা প্ৰেৰণ কৰা হৈছে। কি আছে ইয়াতে কৈছে, 1 নম্বৰ আছে যে 1 ছেপ্টেম্বৰৰ পৰা 30 অক্টোবৰলৈ ৰাজ্যৰ প্ৰতিখন জিলাতে শিক্ষা শিবিৰ অনুষ্ঠিত কৰা হ'ব। আৰু দ্বিতীয়তে কৈছে, যিহেতু অংগনবাদী কৰ্মী সহায়িকাৰ যিখিনি তেওঁলোকে কাৰ্যকলাপ কৰি আছে, তেওঁলোকে যিখিনি ছাৰ্ভিচ দি আছে তাৰ সমান্তৰালভাৱে তেওঁলোকে চেলাৰী পোৱা নাই। তো তেওঁলোকে কি কৰিব, 2 অক্টোবৰ ICDS আঁচনিৰ প্ৰতিষ্ঠা দিৱস হয় আৰু উক্ত দিনা প্ৰতি প্ৰকল্পত সমবেত হৈ নিজৰ খাদ্যানুসাৰে কাৰ্যসূচী পালন কৰিব। তাৰ লগতে CPDO, ছুপাৰভাইজাৰ আৰু অন্যান্য কৰ্মচাৰীসকলক লৈ যিমান ICDS কৰ্মী আছে তেওঁলোকৰ ICDSৰ 49 বছৰ হ'ল শোকৰ কথা। পিছে কৰ্মী সহায়িকাসকলে পৰিশ্ৰমৰ মৰ্যাদা নাপালে বুলি বৰ দুখৰ কথা, এই বাক্যখিনি লিখি এটা প্লে কাৰ্ড তেওঁলোকে প্ৰদৰ্শন কৰিব লাগিব। আৰু তৃতীয়তে কৈছে যে 4 অক্টোবৰ 2024 তাৰিখে মাননি বৃদ্ধিৰ প্ৰস্তাৱ কাৰ্যকৰীকৰণৰ দাবীত সঞ্চালক কাৰ্যালয়ত ৰাজ্যিক ভিত্তিত প্ৰতিবাদ কাৰ্যসূচী পালন কৰা হ'ব। তাৰ লগতে কৈছে যে কামৰূপ মহানগৰ, কামৰূপ, দক্ষিণ কামৰূপ, দৰং, ওদালগুৰি, তামুলপুৰ আৰু কেইবাটাও ডিষ্ট্ৰিক্টৰ পৰা কি কৰিব, আমাৰ সদস্যসকল আহি ইয়াতে পাৰ্টিচিপেট কৰিব বুলি এটা আহ্বান জনাইছে। তাৰপিছত কৈছে যে 2024 চনৰ নৱেম্বৰ মাহত প্ৰথম সপ্তাহত কি কৰিব, ৰাজ্যিক পৰ্যায়ত গুৱাহাটীত বিশাল সমাৱেশ বিক্ষোভ কাৰ্যসূচী পালন কৰা, লগতে পুনৰ 7 দিন ধৰি ধৰ্ণা কাৰ্যসূচী পালন কৰা হ'ব। আমি গম পাওঁ ফেব্ৰুৱাৰী মাৰ্চত ছ'চিয়লজিটো আন্দোলন চলিছিল, সেই আন্দোলন নতুনকৈ ষ্টাৰ্ট হ'ব আৰু নৱেম্বৰ মাহত তেওঁলোকে নতুনকৈ আন্দোলন ইয়াতে আৰম্ভ কৰি দিব। আৰু লাষ্ট এটা ডিচিশ্যন তেওঁলোকে লৈছে যে 2024 চনৰ সদস্য সংখ্যা 50,000লৈ বৃদ্ধি কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে আৰু ডিচেম্বৰ 31 তাৰিখৰ ভিতৰত ৰাজ্যিক কেন্দ্ৰত জমা দিব লাগিব। তো এইখিনি ডিচিশ্যন তেওঁলোকে লৈছে আৰু সেয়েহে কি কৰিব লাগিব, জানুৱাৰীৰ পৰা এপ্ৰিল মাহলৈ প্ৰকল্পৰ সন্মিলন, মে'ৰ পৰা আগষ্টলৈ জিলা সন্মিলন আৰু আগন্তুক অক্টোবৰ আৰু নৱেম্বৰ মাহত ৰাজ্যিক সন্মিলন অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। আৰু ইয়াতে সভানেত্ৰী আৰু সম্পাদিকা তেওঁলোক দুজনে মিলি এই ডিচিশ্যনটো লৈছে। অংগনবাদী যিমান কৰ্মী আৰু সহায়িকা আছে সকলোৱে এই সিদ্ধান্ত মানিব লাগিব। আৰু ইয়াৰ পিছত নতুন যদি কিবা আপডেট আহে মই মোৰ চেনেলত আপলোড কৰি দিম, আপোনালোকে পাই যাব। আজি এইটো ভিডিঅ' মই ইমানতে সামৰিছোঁ। থেংক ইউ ছ' মাছ ফৰ ৱাচিং দ্য ভিডিঅ'। হেভ এ গ্ৰেট ডে।